আৰু যোৱাকালি আছিল দেওবাৰ। মই কৈছিলোঁ এই ব্লগত যে আমি ক'লৈ আহি আছোঁ, নেক্সট ব্লগত জনাম বাৰু। ব'লক আজি কৈয়ে দিওঁ ক'লৈনো গৈ আছোঁ। আৰু ঘৰত থাকোঁতে এজাক দুপাল পিঠা বৰষুণ আহিছিল আৰু বতৰটো ধুনীয়া কৰিছিল, মানে গৰমখিনি নাইকিয়া কৰি দিছিল। এয়া ডাৱৰখিনি দেখি আকৌ ভয়ো লাগিছিল। ক'ৰবাত আকৌ বৰষুণ আহিলে যিহে কৃত্ৰিম বানপানী গুৱাহাটীত, তেনেকুৱা বানপানীত ফচিবলৈ মন নাই। গতিকে নাই, বৰষুণ বাৰু নাহিলে, বতৰটোৱে ভাল হৈ আছিলে, ঠাণ্ডা ঠাণ্ডা হৈ আছিলে। আৰু ক'লৈ গৈ আছোঁ কৈয়ে দিওঁ ব'লক। কালি আমি গৈ আছিলোঁ বস্ত্ৰ নগৰী শুৱালকুছিলৈ। মই বাৰু প্ৰথমবাৰ আহিছোঁ, ওচৰতে থাকোঁ যদিও অহা হোৱা নাছিলে। গুৱাহাটীত কাপোৰবোৰ কিনাই হয়, গতিকে আৰু শুৱালকুছিলৈ অহা নহয়। সকলোৰে মুখত শুনি থাকোঁ। আৰু যোৱাকালি বৌয়ে লগ ধৰিছিলে, দাদা বৌয়ে, যিহেতু ভতিজাজনীৰ ডাঙৰজনীৰ বিয়া দিন আছে বাৰু, তথাপিতো কাপোৰটো অকণ আগতীয়াকৈ কিনিব লাগে, হয় নহয়? আৰু গতিকে এয়া আহি আছোঁ শুৱালকুছিলৈ বুলি। আৰু কি কিনিলোঁ, কিনা কাপোৰ তাতেই থৈ আহিলোঁ, তেওঁলোকে ৰেডি কৰি দিব আৰু হোম ডেলিভাৰী দিব। আৰু এয়া গেটখন অকণমান ভিডিঅ' কৰিছিলোঁ, ভালকৈ নুঠিলেই, পিছে দেখাই দিছোঁ শুৱালকুছিলৈ সোমোৱাৰ সময়ত। এয়া আগে আগে দাদা বৌহঁত, পিছত এওঁ আৰু মই। ব'লকচোন অকণ গৈ থাকোঁ। শুৱালকুছিখন গৈ পিছে ভালেই লাগিলে জানেনে। এয়া যিসকল আহে গমটো পাইছেই, আহি পাই গ'লোহি। দেৱান চিল্ক কি আছিলে, মই নামটো ক'ম বাৰু পিছত, কাৰণ মোৰ ভিডিঅ' কৰা হোৱা নাছিলে, বেগটোতেই আছে। আৰু বিয়াৰ বজাৰটো আৰু দেখাই দিব নোৱাৰি ন, পুৰণা হৈ যাব দেখাই দিলে, গতিকে এনেই অকণমান থুলমূলকৈ দেখাই দিছোঁ। বৌহঁতৰ লগতে দুযোৰ কাপোৰ ময়ো ল'লোঁ আৰু এযোৰ বৌহঁতে মোক দিলে। কাপোৰ কানি লৈ ধুনীয়াকৈ আনন্দ মনেৰে খাই বৈ উলটিছোঁ। এয়া ঘৰ আহি পাওঁতে 8টামানেই বাজিলে। আৰু গুৱাহাটীৰ অকণমান ৰাতিৰ দৃশ্যটো অকণ দেখাই দিছোঁ। এই দূৰৰ পৰা নদীৰ সিপাৰে লাইটবোৰ দেখিলে ভাল লাগে নালাগে বাৰু? মোৰ হ'লে কিবা এটা বৰ ভাল লাগে, সেইকাৰণে অকণমান ভিডিঅ' কৰি থৈছিলোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া আহি আছোঁ ঘৰলৈ বুলি। যিহে ট্ৰেফিক জাম, তাতে বলেবমো আছিলে নহয়, মানে পানী অনাৰ এইটো। গতিকে সিবাৰ বেছি বাৰু পোৱা নাই যোৱাকালি আমি, তথাপিতো অকণ ভিৰ আছিলেই বাৰু। আৰু ব'লক আজিনো কি বনাইছোঁ কি নাই বনোৱা অকণমান আপোনালোকক দেখাই দিওঁ। আজি যিহেতু মোৰ ফাষ্টিঙেই, মানে শাওণ মাহৰ সোমবাৰ, গতিকে একোতো মই বাৰু নিমখীয়া একো খোৱাই নাই। তথাপিতো ঘৰতে বুলি কি বনাইছোঁ অকণমান শ্বেয়াৰ কৰোঁ ব'লক। এয়া লাও অকণমান কাটিবলৈ লৈছোঁ। আপোনালোকৰ চাগে খঙেই উঠিছে আকৌ লাও দেখি। আজি অকণ বেলেগ ধৰণে বনাওঁ ব'লক, বিলাহী চিলাহী নিদিয়াকৈ। ঠিক কৰাব যাওঁ আজি, কিন্তু আজি মানে ৰাতিপুৱাহে মই ফোন কৰিলোঁ, কৰাৰ কাৰণে মানে নেপালোঁ। তাই মানুহ আছে, গতিকে ক'লে আজি নালাগে বৌ, কাইলৈ আহিব, এনেকৈ ক'লে। কাইলৈ আকৌ মঙলবাৰে মানে এনেকৈ চুলি কটা নাইকিয়া, আৰু মাও মানে বেয়া পায় চুলি মঙলবাৰে কাটিলে। মই কটামো আৰু অকণমান কি বাৰু কৰিম। মোৰ মানে চুলিখিনি পাতল কাৰণে কি হয়, অকণমান দীঘল হ'লে পাতলটো ধৰা পৰে, অকণ চুটি হৈ থাকিলে মানে অকণমান ডাঠ মানে ঠিক লাগে আৰু ভলিউমটো অকণ থকা নিচিনা লাগে। সেইকাৰণে ভাবিছোঁ এফালে যাম, যিহেতু 9 তাৰিখে ক'লৈ যাম কি কথা ক'ম বাৰু। গতিকে বোলো অকণমান চাফ চিকুণ হৈ লওঁ দিয়কচোন, নহ'লে কিবা এটা বেয়াও লাগে। সেয়া হয়, মানে নিজকে অকণ লেতেৰাও লাগে, আৰু ক'বলৈ গ'লে ভালো লাগে দিয়কচোন, মনটো অকণমান মানে সাজি কাচি যাবলৈ পালে। আৰু ব'লক এতিয়া তেন্তে বেছি কথা নাপাতোঁ, কিটচেনলৈ যাওঁ, কিনো বনাওঁ দেখাই দিওঁ। এনেই মই লৰালৰিকৈ কৰিছিলোঁ এই কামখিনি, বোলো তাই মাতিলেতো যাব লাগিব, কিন্তু তাই আজি নালাগে বুলি কোৱাৰ কাৰণে ভাবিলোঁ অকণ বহি লওঁ, ইফাল সিফাল কৰি লওঁ, সেয়া। আৰু এওঁকতো খুৱাই মেলি পঠিয়ালোৱে, গতিকে মোৰ দালি ভাজি এইবিলাক হৈয়ে গ'ল। তথাপিতো কিবা এটা বনাওঁ ব'লকচোন, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ব'লক এতিয়া কিবা এটা বনাওঁ। আৰু এইটো মোৰ মাছ ভজা কেৰাহী, মানে মাছৰ এই যে কেতিয়াবা মূৰ ফাল থাকি যায়, ফিচাখন থাকি যায়, সেই তেনেকুৱা আছিলে। গতিকে বোলো লাও ভাজিম, তাতে দি দিম। ইয়াত মই বিলাহী নিদিওঁ, অকণমান ক'লা জিৰা ফুটাই লৈছোঁ। আৰু এতিয়া মই ইয়াতে দি দিছোঁ পিঁয়াজখিনি। এইখিনি আদা মই খুন্দি ল'ম। আৰু ইয়াতে দি দিলোঁ মই আদাখিনি, ইচ্ছা কৰিলে নহৰু দিব পাৰি দেই। এয়া হৈছে জিৰা, ধনিয়া, হালধি, নিমখ। আৰু এতিয়া মছলাখিনি তাতে দি দিছোঁ পিঁয়াজৰ লগত। এইখিনি হৈছে লাও, আৰু এইখিনি এতিয়া ভালকৈ লৰাই বগৰাই দিছোঁ।
চিকুট চেনিও দিছিলোঁ আৰু ঢাকনা মাৰি এতিয়া মই সিজাই ল'ম, মানে ভাজি ল'ম। আৰু এইখিনি ভজা যোৱাত তাতে অকণমান মই উতলা পানী দি দিছোঁ। ইয়াত জিৰা ধনিয়া আৰু জালুক দিলে খুব বেছি ভাল লাগে। মই পিছে ব্যৱহাৰ কৰা নাই, মায়ে খাব নোৱাৰে কাৰণে। আৰু ইয়াতে হোৱাৰ সময়ত দিছোঁ এচামুচ ঘিউ। আৰু এতিয়া হৈ যোৱাত এইখিনি মই ধুনীয়াকৈ কাঁহী পত্তালে কাঢ়ি থৈ দিছোঁ। পিছতহে মই জলকীয়া ইয়াতে ফালি ফালি দি থ'ম, যিহেতু বেছি জ্বলা হ'লে সকলোৱে খাব নোৱাৰিব। আৰু এয়া মই জলকীয়া ফালি ফালি এতিয়া দি দিছোঁ। আৰু এয়া লাওৰ লগত মাছৰ মূৰ দি বনোৱা ভাজিখন মোৰ হৈ গ'ল। খাবলৈ কিন্তু ভাল হয়, পিছে আজি মই খোৱা নাই, গতিকে দেখাব নোৱাৰিলোঁ। ভাবিছোঁ আপোনালোকে মৰম দিব। আৰু তেন্তে আজিলৈ আহোঁ।